মেনিফেষ্টো হ'ব আৰু যদি ৰাইজৰ মেনিফেষ্টো আমি নাম দিওঁ তেতিয়াহ'লে আমি ৰাইজৰ মাজলৈ যাব লাগিব আৰু সেইকাৰণে আমাৰ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই এটা নতুন কাৰ্যসূচী লৈছে। আজি এমাহৰ পৰা আমি এই কাৰ্যসূচী চলাই আছো যে ৰাইজৰ পদূলি ৰাইজৰ কংগ্ৰেছ। এই কাৰ্যসূচীৰ মাধ্যমেদি আমি আমাৰ গোটেই শীৰ্ষ নেতাসকল 5টা ভাগত বিভক্ত হৈ আমি 35খন জিলাত আমি এই ধৰণে আজি যি ধৰণে ইয়াত এক্সাৰচাইজ কৰিছোঁ একেদৰেই আমি 35খন জিলাত যোৱা ডিচেম্বৰ মাহৰ পৰা ঘূৰি আছো। আজি আমাৰ নগাঁও জিলা, ইয়াৰ পিছত অহা কালিলৈ আমাৰ হোজাই জিলা আছে। আমি প্ৰত্যেকখন জিলাত বিভিন্ন জিলাৰ দল, বিশেষকৈ সংগঠন, বিভিন্ন মানুহ, বিভিন্ন চিভিল ছ'চাইটি অৰ্গেনাইজাৰ, NGO, ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যন, বিভিন্ন ষ্টেক হোল্ডাৰ বুলি যাক সামগ্ৰিকভাৱে কোৱা যায়, এইসকলক লৈ আমি মত বিনিময় কৰিছোঁ আৰু তেখেতসকলৰ পৰা আমাৰ মেনিফেষ্টোখন কেনেকুৱা হ'ব লাগে তেখেতসকলৰ পৰা আমি বিভিন্ন পৰামৰ্শ লৈছোঁ আৰু সেইবিলাক আমি মেনিফেষ্টোত ৰিফ্লেক্ট কৰিম। মই বৰ আনন্দৰে উল্লেখ কৰিছোঁ যে আজি নগাঁও আমি ইমান সাংঘাতিক ৰেছপন্স পাইছোঁ যে আমি আমাৰ কাৰ্যসূচী যিটো আমি বিভিন্ন সংগঠনৰ লগত মত বিনিময় কৰাৰ আগতে আমি নগাঁৱৰ 2খন দৈনিক বজাৰত গৈছোঁ। নগাঁও টাউনৰ 2খন দৈনিক বজাৰত গৈ তাত ক্ৰছ ছেকশ্যনত বিভিন্ন ব্যৱসায়ীৰ লগত আমি মত বিনিময় কৰিছোঁ আৰু ইয়াত এতিয়ালৈকে 20টা সংগঠনে আমাৰ ওচৰত আহি তেওঁলোকে কিছুমানে লিখিতভাৱে দিছে মেমৰেণ্ডাম আকাৰে আৰু তেখেতসকলৰ অভিমতবিলাক ব্যক্ত কৰিছে 20টা সংগঠনে। এইটো খুব সাংঘাতিক ধৰণৰ এটা উৎসাহজনক ৰাইজৰ সঁহাৰি আমি পাইছোঁ। সেইটো আপোনালোকৰ আমি অৱগত কৰিলোঁ। বেচিকেলি আমি যিমানখিনি পাইছোঁ তাৰ পৰা ৰাইজৰ পৰা এটাই কথা স্পষ্ট যে সকলো ৰাইজে এটাই বিচাৰিছে যে বিজেপিৰ অত্যাচাৰত ৰাইজ ইমান বেছি অতিষ্ঠ হৈছে চাৰিওফালৰ পৰা, অকল এটা পিনৰ পৰা, অকল মূল্যবৃদ্ধি বুলিয়েই কয়, বিভিন্ন মানুহৰ দৈনন্দিন জীৱনত ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে প্ৰত্যেকজন মানুহে বিভিন্ন ধৰণে এটা নিৰ্যাতনৰ সন্মুখীন হৈছে, প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে, আৰু ৰাইজ অতি অতিষ্ঠ হৈ পৰিছে বিজেপিৰ অপশাসনত। আৰু সেইকাৰণে ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তনটো ৰাইজে কংগ্ৰেছ দলক সেই বিজেপিৰ বিকল্প হিচাপে ৰাইজে ভাবিছে আৰু সেইকাৰণে ৰাইজে যথেষ্ট আশাৰে আহি আমাৰ ওচৰত তেখেতসকলৰ বক্তব্যবিলাক দাঙি ধৰিছে আৰু আমিও যিমানখিনি পাৰোঁ এই সকলোবিলাক তেখেতসকলৰ বক্তব্য আমি আমাৰ ইস্তাহাৰত মেনিফেষ্টো কৰিম। চমুকে আমাৰ ইস্তাহাৰ সম্পৰ্কীয় কথা এইখিনিয়ে। এতিয়া ইয়াৰ লগত আপোনালোকে যি কুৱেশ্যন সুধিব খোজে সেইখিনি যদি সোধে আমি যথাযথভাৱে ক'লোৱেই। মই সেই কথা অলপ আগতে ক'লোৱেই, একদম চিম্পল কথা। যদি আপুনি এইটোতে চাওক মুখ্যমন্ত্ৰী আৰু গোটেই বিজেপি দল আজি কিয় ইমান শংকিত হৈছে? বাৰে বাৰে প্ৰধানমন্ত্ৰী আহিব লগা হৈছে, বাৰে বাৰে গৃহমন্ত্ৰী আহিব লগা হৈছে, নিৰ্বাচনৰ আগত একেবাৰে আঁচনিৰ বন্যা বুৱাই দিছে বিভিন্ন ধৰণে। আঁচনি এনেকুৱালৈকে গ'ল আনকি বিহু খাবলৈও আমি পইচা দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে ইমানখিনি যদি নায়েই কংগ্ৰেছ, চিম্পল কথা, যদি কংগ্ৰেছ নায়েই অকল 22টা চিটত আছে, ইমান কৰিবলৈ কি দৰকাৰ? ইমান প্ৰাইম মিনিষ্টাৰ আহিবলৈ কি দৰকাৰ? ইমান আকৌ আহিব 17 তাৰিখে, ইমান হোম মিনিষ্টাৰ আহিবলৈ কি দৰকাৰ? ইমান বৰষুণৰ দৰে আঁচনি দিবলৈ কি দৰকাৰ? আৰু মুখ্যমন্ত্ৰী ইমান চাকৰি ঘূৰাই ইফালৰ পৰা সিফালে ইফালৰ পৰা সিফালে তেওঁ চাকৰি ঘূৰাই ঘূৰিব নাকত তেল দি শুই থাকিব লাগে, আৰাম কৰি থাকিব লাগে। তেওঁ ইমান কষ্ট কৰি থকাৰ কাৰণে তেওঁৰ টোপনি ক্ষতি হৈ তেওঁ ক'ত কি কথা কৈছে তাৰ হিচাপ নোহোৱা হৈছে। তেওঁৰ স্বাস্থ্যৰ ক্ষতি হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া স্বাস্থ্যৰ ক্ষতি হৈছে। সেইকাৰণে আমি কৈছোঁ 22টা চিটত যেতিয়া কংগ্ৰেছ আছে বাকীবিলাকত নায়েই, আপুনি আৰাম কৰক, আপুনি শুৱক, স্বাস্থ্যটো যত্ন লওক। আপুনি নগাঁও সদৰ